পাণ্ডু মহাবিদ্যালয়ৰ এগৰাকী অধ্যাপকৰ ৰহস্যজনক মৃত্যুৰ ঘটনা প্ৰাঞ্জল ভূঞা নামৰ অধ্যাপকজনৰ ৰহস্যজনক মৃত্যু চৰকাৰী আৱাসত চিপজৰি লৈ থকা অৱস্থাত উদ্ধাৰ কৰা হ'ল তেওঁৰ নচৰদেহ বা তেওঁৰ মৃতদেহ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক আছিল প্ৰাঞ্জল ভূঞা আৰু পাণ্ডু মহাবিদ্যালয়ৰ ছাত্ৰবাসৰ অধীক্ষক আছিল প্ৰাঞ্জল ভূঞা ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষীৰ তদন্ত বৰ্তমান অব্যাহত আছে পাণ্ডু মহাবিদ্যালয়ৰ এগৰাকী অধ্যাপকৰ ৰহস্যজনক মৃত্যুৰ ঘটনা প্ৰাঞ্জল ভূঞা নামৰ অধ্যাপকজনৰ ৰহস্যজনক মৃত্যু চৰকাৰী আৱাসতে চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছিল ৰহস্যজনক অৱস্থাত তেওঁৰ মৃতদেহ ছাত্ৰ-ছাত্ৰীসকলৰ মাজতো প্ৰতিক্ৰিয়া দেখা গৈছে ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক আছিল প্ৰাঞ্জল ভূঞা পাণ্ডু মহাবিদ্যালয়ৰ ছাত্ৰবাসৰ অধীক্ষক আছিল অধ্যাপকগৰাকীৰ ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষীৰ তদন্ত অব্যাহত প্ৰাঞ্জল ভূঞা নাকি আমার সুপারিনটেন্ডেন্ট ওয়ার্ডেন আছিল বয়েজ হোস্টেলত হয় মানে শুনা পাইছো এতিয়া মই ডেটটো দেখাই নাই তাৰমানে এনেকুৱা ছাৰতে ক'লে যে এনেকৈ ছাৰে বুলি কি কৰিছে আমাৰ জুলজি হেডতে তাৰমানে সিহঁতে অলৰেডি আহিছে ইহঁতে গম পাব নতুন ছাৰজন চাকৰি পাৰ্মানেণ্ট চাকৰি আছে জানো কোৱাৰ্টাৰ আমাৰ সুপাৰিনটেন্ডেন্ট কোৱাৰ্টাৰ এৰে আগতেও আছিলে